দক্ষিণ চালমৰা বানকাছৰ জিলাৰ জনপ্ৰিয় কণ্ঠশিল্পী জামানৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ দাবী জনাই অসম চৰকাৰলৈ বুধবাৰে আবেলিৰ প্ৰায় ৫মান বজাত হাটছিগিমাৰীত জুবিন গাৰ্গৰ অনুৰাগী তথা দক্ষিণ চালমৰা বানকাছৰ জিলাৰ জনপ্ৰিয় কণ্ঠশিল্পী জামানে আজি হাৰ্থব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত ব্যক্তিসকলক আইনৰ আওতালৈ আনি কঠোৰতম শাস্তিৰ দাবী জনায়। উল্লেখ্য যে জুবিনৰ গানেৰে অনুপ্ৰাণিত হোৱা জামান আজি আৱেগিক হৈ হাৰ্থব জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰে। কণ্ঠশিল্পী জামানে জুবিন গাৰ্গৰ নামত জিলাখনত অনুষ্ঠান পতাৰ কথা উল্লেখ কৰাৰ লগতে কণ্ঠশিল্পী জামানে মায়াবিনী গান গাই হাৰ্থব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নমস্কাৰ, মই জামান আৰু মোৰ ঘৰ হৈছে দক্ষিণ চালমৰা বানকাছৰ জিলাত। আৰু মই বহুত মৰ্মান্তিক হৈছো। আজি বহুত দুখ লাগিছে, কিয়নো মই সৰুৰে পৰা জুবিনদাৰ গান শুনি কেনে ডাঙৰ হৈছো আৰু মই এজন আৰ্টিষ্ট, ময়ো গান গাওঁ। মই যেতিয়া প্ৰগ্ৰাম কৰিবলৈ যাওঁ ষ্টেজত মোৰ জুবিনদাৰ গানেৰে মই আৰম্ভণি কৰোঁ আৰু সেই হিচাপে বহুত বেয়া লাগি আছে আজি জুবিনদা আমাৰ মাজত নাই। যেতিয়া খবৰটো পাইছিলো মই নিজে কান্দিছো, বহুত কান্দিছো, কিয়নো যাক যাৰ অনুৰাগী তেওঁৰ এজন মই ডাঙৰ ভক্ত বুলি ক'ব লাগিব। সকলোৱে আমাৰ এইফালে যিসকলে চিনি পায় মোক, সকলোৱে জানে মই বিশেষকে কাৰ গান বেছিকে গাওঁ। তো সেই হিচাপে বহুত বেয়া লাগিছে আৰু মোৰ যোৱাৰ ইচ্ছা আছিল গুৱাহাটীলৈ। যেতিয়া তেওঁৰ হৈছে, তো মই একচুৱেলি ঘৰত নাছিলো, মই নিজে এক্সিডেণ্ট কৰিছিলো, প্লাছ হস্পিটেলত আছিলো, পাটনাত আছিলো। তো আজি আহিলো, কিন্তু যোৱাৰ ইচ্ছা আছিল তাতে, কিন্তু যাব নোৱাৰিলো। কিন্তু তথাপিও কি ক'ম, কোৱাৰ ভাষা নাই মোৰ। তো আমাৰ জুবিনদাৰ এই যিবিলাক নিউজ ওলাই আছে এতিয়া, কেনেকে কি হ'ল, কিবা ৰহস্য আছে বুলি, আমাৰ অসম চৰকাৰে বহুত ভাল কাম কৰি আছে। মই বিচাৰো আৰু ভালকে তদন্ত হওক, যিসকল দোষী আছে এওঁলোকক ভালকে তদন্ত কৰি যদি দোষী ওলাই তেওঁলোকক উপযুক্ত বিচাৰ কৰিব লাগে, কিয়নো আমাৰ জুবিনদা আমাৰ অসমৰ একমাত্ৰ হীৰা বা সম্পদ বুলি ক'ব পাৰি আমি। তো আমাৰ এই সম্পদটো আমি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তো আমি অসমবাসী ৰাইজ এইটোৱে বিচাৰো, চৰকাৰৰ প্ৰতি আমি বিশেষকৈ অনুৰোধ জনাইছো, প্লিজ আপোনালোকে ভালকে তদন্ত কৰক, যিসকল দোষী আছে তেওঁলোকক ওলাই কেনে বিশেষভাৱে শাস্তি দিয়ক। জুবিনদা আমাৰ মাজত নাই যদিও, কিন্তু সদায় আমাৰ অন্তৰত জীয়াই থাকিব আৰু আমি তেওঁক জীয়াই ৰাখিবলৈ আমি যিখিনি কাম কৰিবলগীয়া আছে, যেনেকে ধৰক আমি জুবিনদাৰ নামত আমি কল্পনা অলৰেডি ভাবি লৈছো যে আমি আমাৰ ডিষ্ট্ৰিক্টত ভালকে জুবিনদাৰ নামত প্ৰগ্ৰাম কৰিম, আমি অকল জুবিনদাৰ গানে চলিব। সেই হিচাপত আমি পৰিকল্পনা চলি আছে আমাৰ ইফালে। মই জুবিনদাৰ লগত একবাৰ লগ পাইছিলো, বহুত উদাৰ মনোভাৱৰ মানুহ, তেওঁ বহুত ভাল মানুহ আৰু মানুহক বহুত সহায় সহযোগিতা কৰে। তো কি ক'ম, ইমান ভাল মানুহতো ইমান সোনকালে গুচি গ'ল আমাৰ ওচৰৰ পৰা, এইটো ভাবিব মানিব পৰা নাই যে মোৰ কোনো জাতি নাই, ধৰ্ম নাই। সেইকাৰণে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছো, যিটো জুবিনদাৰ এটা আশা আছিল যে আমাৰ অসমত আমি গোটেইকেইটা অসমীয়াই হয়, হিন্দু হওক, মুছলিম হওক, যিকোনো ধৰ্ম জাতিৰে মানুহে হওক, আমি একেলগে থকাটো বিচাৰিছিল জুবিনদাই। তো সেইটো আমি গোটেই অসমবাসী ৰাইজক অনুৰোধ জনাওঁ, যাতে আমি হিন্দু মুছলিম যিকোনো ধৰ্মৰ মানুহে মিলা প্ৰীতিৰে থকাটো বিচাৰো। আৰু আমাৰ জুবিনদা বিহীন অসমখন আমাৰ অসমৰ সংগীত জগতে একবাৰে নাইকিয়া হোৱাৰ নিচিনা। তো জুবিনদা যিটো ষ্টেজত কৈছিল যে মই যেতিয়া নাথাকো এটা গান বাজিব লাগিব, মায়াবিনী, এই গানটো দুই লাইন মান গাব বিচাৰিছো মই। মায়াবিনী রাতের বুকু দেখা পালু, তোমার ছবি ধরা দিলা গোপনে আহিয়ার কোন, তুমি যে মোর শুকান মনা নিয়রৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানা গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ধন্যবাদ।